আপুনি ইয়াত কিমান মাটি জলকীয়া খেতি কৰিছে? ইয়াতে 4 কাটা মাটি কৰিছোঁ। হয় নেকি? 4 কাটা আৰু এই কি ভৰি না কি এই ভৰি হয় ভৰি ভৰি আছে 1 বিঘা। হয় নেকি? লেচেৰা হয় লেচেৰা ডাংবুৰি হয় ডাংবুটি আৰু এই বিন যে 7S লগাইছে বিন 3 কাটা 3 কাটা 7S বিন লগাইছে। আজি এইটো কি খেতিত পানী দি আছে? এই লাফা খেতো আৰু জলকীয়া খেতো। লাফা জলকীয়া দুয়োটা লগাইছে। দুটা ইয়াৰ কি লাভালাভ আছে নাই? হৈছে অলপমান হৈছে। লাভালাভ আছে না নাই? কিমান টকা মুঠা বিক্ৰী কৰে লাফা? 10 টকা বিক্ৰী কৰিছোঁ। 10 টকা আগতে 15 টকা বিক্ৰী কৰিছোঁ আৰু এতিয়া মানে দামটো কমি গ'ল এই 10 টকা। আৰু সেইফালে যে এই মাইক্ৰ' জলকীয়া খেতিটো আপোনাৰ? আপোনাৰ ইয়াত কিমান 4 কঠা? 4 কঠা। যোৱা বছৰতো কৰিছিলে? কৰিছে। কিমান ধৰে জলকীয়া? কিমান ধৰে? ভালে ধৰে এই সপ্তাহ পিছে উঠা নেকি জলকীয়া? সপ্তাহ। আৰু এই গছত বেমাৰ পোৱা নাইতো এতিয়াও না? বেমাৰ পাইছে। হয় গাছটো মানে মাজত মানে পচি যাইছে। তাৰমানে ব্লাড বেমাৰে পাইছে। আৰু এই কেঁকুৰা বেমাৰ যে পাই পাতত তেনেকুৱা সেইটোও পাইছে। এইটো কি ডেলিগেট দিলে যায় না নাই? সেইটো দিয়া নাই। ডেলিগেট দিব, ডেলিগেট দিলে গুচি যাব। হয় নেকি? হয় ডেলিগেট মাৰি দিব হা। তো বন্ধুসকল আশা কৰোঁ আপোনালোক চবে ভালে আছে। তো আপোনালোকে নিশ্চয় খেতিয়কৰ মুখৰ পৰাই শুনিলে মাইক্ৰ' জলকীয়া খেতি কৰিছে। তো মাইক্ৰ' জলকীয়া ধৰক এইটো 2 পৰা 2.5 মাহৰ ভিতৰতে গছত লাগিবলৈ আৰম্ভ কৰে। তো গছৰ যেতিয়া ফাৰ্ষ্ট টাইম লগোৱা হৈছিল তাৰ 1 মাহ পিছৰ খেতিৰ ভিডিঅ' মই আপোনালোকক দেখুৱাই আছোঁ। পিছলৈ মই আপোনালোকক দেখুৱাম যে গছত কিমান জলকীয়াৰ ফুল আহে আৰু কিমান ফলন দিয়ে। তো খেতিয়কে কৈছে যে বিনো লগাইছে 3 কঠা মাটি 7S বিন আৰু মাইক্ৰ' জলকীয়াৰ খেতিও কৰিছে আৰু জলকীয়াৰ খেতি নতুনকৈও কৰিছে আৰু লাফা শাক দিছে মাজত। তো আমি লাফা শাকত যথেষ্ট পৰিমাণে ভিটামিন পাওঁ, কিন্তু কথা হ'ল কি এই জলকীয়াৰ লাভালাভ যথেষ্ট পৰিমাণে আছে। আপোনালোকে এই যদি কৰে মাইক্ৰ' জলকীয়া আপোনালোকে যদি কৰে তেনেহ'লে দেৰি নকৰিব, পলম নকৰিব। এতিয়াও আপোনালোকৰ হাতত সময় আছে। পুলিখিনি পেলাই ল'ব, নাৰ্চাৰী আকাৰে পচাব। পুলিখিনি পচাই কিনে তাৰপিছত আপোনালোকে সেই পুলি আনি কিনে ডিষ্টেঞ্চটো আপোনালোকে নিশ্চয় চাব পাৰিছে 1.5 হাত দূৰে আৰু কেনেকুৱা ধৰণৰ মাটিত এনেকুৱা জলকীয়াৰ খেতিৰ বাবে বৰ উত্তম। পলসুৱা এঢলীয়া উৰ্বৰ হিউমাছযুক্ত মাটিত এনেকুৱা ধৰণৰ মাইক্ৰ' জলকীয়াৰ খেতিৰ বাবে বৰ উপযোগী। আৰু উত্তাপৰ পৰিমাণ ধৰক 25 পৰা 30 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিলে ভাল। আৰু এই জলকীয়াৰ খেতিত আপোনালোকে যিমান পাৰে গোবৰ সাৰটো অকণমান বেছিকৈ দিব। আৰু এই জলকীয়া খেতিত যদি পাতবিলাক কেঁকুৰা মেকুৰা হয়, পাতবিলাক চিকচিকীয়া হ'বৰ কাৰণে উৰণীয়া পোকে ডিষ্টাৰ্ব নকৰিবৰ কাৰণে আপোনালোকে ডেলিগেট আছে, চিনেমা আছে, এইবিলাক ধৰণৰ ঔষধ আপোনালোকে খেতিত ইউজ কৰিব। আৰু পৰাপক্ষত আপোনালোকে মাজে মাজে আপোনালোকে জলসিঞ্চন কৰিব যাতে মাটি বেছি শুকাই নাযায়। মাটি কেঁকুৰা বেমাৰটো পোৱাৰ প্ৰধান কাৰণটোৱে হ'ল মাটি শুকাই যোৱাৰ কাৰণে, ৰস কমি যোৱাৰ কাৰণে। বহুতে কিন্তু এনেই অযথা এনেই বকি থাকে যে খেতিত সাৰ কম হোৱাৰ কাৰণে, তাৰপিছত ঠাণ্ডাৰ কাৰণে বা উৰণীয়া পোকৰ কাৰণে কেঁকুৰা মাৰে। কিন্তু কথা হ'ল কি খেতিত ৰস যেতিয়া কমি যাব চাব আপোনালোকে এটা ছাপোজ যে যেতিয়া খেতিত ৰস কমি যায় তেতিয়া পোকে কিন্তু খেতিত আক্ৰমণ কৰিবৰ কাৰণে আগ্ৰহী বেছি হয় আৰু ৰস থাকিলে পোকবিলাক এনেই কমি যায়। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো আপোনালোকে লাহেকৈ বজাই দিব। তো বন্ধুসকল এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো খেতিয়কে ইফালে চাওক ক'লে 3 কঠা মাটিত 7S বিন লগাইছে। মোক কৈ দিলে ইফালে মই খেতিখন আপোনালোকক দেখুৱাবলৈ আহিছোঁ। চাওক বিন কেনেকৈ লাগে আপোনালোকে চাব পাৰিছে একদম গছৰ গুৰিৰ পৰা। তো পৰহি দিনা উঠাইছে, আকৌ গছত চাওক বিনৰ অৱস্থা ইমান ধৰিছে, গছত বিন লাগিছে, বহুত ভাল লাগিছে। তো কথা হ'ল এই বিন খেতি কৰিবলৈ হ'লে কি কৰিব লাগিব, ধৰক এই বিন খেতিৰ সময়টো হ'ল ধৰক অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এইখিনি সময়ৰ ভিতৰত আপোনালোকে পাৰিলে বিন খেতি কৰিব। তাৰ পিছলৈ কৰিলে কিন্তু বৰষুণৰ পানী ধৰক ক্ষতি কৰে, গছবিলাক ৰঙা হৈ যায়, ৰঙা ৰঙৰ হয়।
তেতিয়া আপোনালোকে বজাৰত দাম থাকিলেও ধৰক গছখিনি টিকাই ৰাখিব নোৱাৰিব। তাৰ কাৰণে মই আপোনালোকক আগতীয়াকৈ কথাখিনি আপোনালোকক জনাই দিলোঁ। আৰু এই 7H বিনত কিন্তু প্ৰডাকশ্যন বহুত হয়, ইফালে ধৰক আমাৰ ইফালে কিন্তু চব্জিৰ কাৰণে মাটিখিনি বহুত ভাল। তো চব্জি আমাৰ এই দৰং জিলাৰ বেছিমাৰি, খাৰুপেটীয়া, এইবিলাক বালুগাঁও, এইবিলাক বজাৰত এই মাৰ্কেটত কিন্তু চব্জিৰ চাহিদা বহুত বেছি। দূৰ দূৰণিৰ পঠিয়াবৰ কাৰণে আমদানি ৰপ্তানিৰ কাৰণে বহুত উন্নত হৈ আছে। তো আপোনালোকে এনেকুৱা ধৰণৰ খেতি বাতি কৰক, মনোযোগী হওক, তাৰে কামনা কৰোঁ। মোৰ প্ৰধান উদ্দেশ্যই হ'ল আপোনালোকেও খেতি বাতিৰ লগত মনোযোগী হওক। সেয়ে মই প্ৰতিটো ভিডিঅ'ত মাজতে আপোনালোকক কৈ থাকোঁ যে অন্ততঃ আমাৰ অসমীয়া মানুহখিনি যাতে খেতি বাতিৰ ওপৰত মনোযোগী হয়, নিজে খেতি কৰক, নিজে উপাৰ্জন কৰক। এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰিব বুলি মই আশা ৰাখিলোঁ। তো কথা হ'ল বন্ধুসকল, এই খেতিত যেতিয়া লগোৱা হৈছিল তেতিয়া কিন্তু অকণমান ঠাণ্ডা কম আছিল। এতিয়া ঠাণ্ডাৰ প্ৰকোপটো বৃদ্ধি হৈ আছে। ধৰক আজিকালি নানান ধৰণৰ ঔষধ ওলাইছে, আপোনালোকে ঠাণ্ডাৰ ঔষধ বেলেগ বেলেগ পদ্ধতিৰ আছে, আপোনালোকে আনিখিনি স্প্ৰে কৰিব। আৰু পোকৰ ঔষধ আপোনালোকে মাজে মাজে স্প্ৰে কৰিব। তো এইবিলাক পোক যাতে খেতিত আক্ৰমণ নকৰে। আৰু জলসিঞ্চনো কৰিব, গোবৰ সাৰটো অকণমান বেছিকৈ দিব, খেতিত ফলন বেছি হ'ব। তো বন্ধুসকল, আপোনালোকে বিশেষকৈ ৰাসায়নিক সাৰটো অকণমান কমকৈ দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ৰাসায়নিক সাৰ বেছি দিলে মাটিও নষ্ট হৈ যায়। আৰু বিঘাই প্ৰতি আপোনালোকে যেতিয়া খেতিবিলাক ভাঙি দিব, তেতিয়া আকৌ বিঘাই প্ৰতি 2 পৰা 3 কিলোকৈ চূণ সিঁচিব। আজিকালি উন্নত মানৰ চূণ আমাৰ মাজত আহি পালেহি, বা বজাৰলৈ আহি পাইছে। এইবিলাক কিনি আপোনালোকে বা বজাৰৰ পৰা ক্ৰয় কৰি আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। মাটিও ভাল থাকিব, সুস্থ থাকক। আপোনালোকে জয় আই অসম।